নমস্কাৰ এছপাৰেন্স ক্লাছেছৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কিছু ব্যস্ততাৰ বাবে আমি ভিডিঅ' কিছুদিন দিব পৰা নাছিলোঁ আৰু যিহেতু ইতিমধ্যে CC 2023 মেইনছৰ ইতিমধ্যে ডেটছবিলাক দিছে, গতিকে এতিয়াৰ পৰা আৰু 2 মাহৰ সময় আছে মেইনছলৈকে। সেইকাৰণে আজি আমি যিখিনি মেইনছৰ কিছু টিপছ আমি আজি আপোনালোকৰ লগত ডিছকাছ কৰিম। যিহেতু বহুতৰ প্ৰথমবাৰ যিসকলে মেইনছ লিখিব তেওঁলোকৰ কিছু ডাউট থাকিব, সকলোখিনি আজি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে যিসকলে ইতিমধ্যে প্ৰিলিমিনাৰী এক্সামটো ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে তেওঁলোকক মোৰ শুভেচ্ছা জনাইছোঁ, আৰু যিসকলৰ এই বছৰ নহ'ল তেওঁলোকে নেক্সট বছৰলৈকে আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰক, নিশ্চয় হ'ব। আৰু এতিয়া যিহেতু CC ৰেগুলাৰলি হৈ আছে, গতিকে কোনো কথা নাই, প্লেনিং কৰিব ভাল হৈছে। নেক্সট ইয়াৰো আকৌ এতিয়াৰ নিচিনাকৈ মাৰ্চ মানতে এক্সাম হ'ব, গতিকে আপোনালোকে চেষ্টা কৰি থাকক, ভালদৰে পঢ়ি থাকক, নিশ্চয় আপোনালোকৰ হ'ব। এতিয়া যিসকলে মেইনছৰ প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ প্ৰথমতে তেওঁলোকৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে চিলেবাছখন তেওঁলোকে ভালদৰে জানিব লাগিব। যিহেতু মেইনছত 6খন পেপাৰ আছে, গোটেইকেইখন পেপাৰৰে ডিটেইল চিলেবাছখন উলিয়াই লৈ তাক এনালাইচিছ কৰিব লাগিব। তাৰপিছত তাৰ গোটেইখিনি টপিক ভালদৰে কভাৰ কৰিব চেষ্টা কৰিব লাগিব। আৰু প্ৰথমে আপোনালোকে কণ্টেণ্টখিনি ভালদৰে পঢ়ি লওক, ষ্টেণ্ডাৰ্ড বুকছবিলাক পঢ়ি লওক, তেতিয়া আপোনালোকে এনচাৰ ৰাইটিঙত প্ৰব্লেম নহয়। আৰু আপুনি টপিক এটা নপঢ়াকৈ এনেই এনচাৰ ৰাইটিং কৰিব গৈ লাভ নাই। প্ৰথমতে টপিকটোৰ ওপৰত ডিটেইল নলেজ এটা আপোনাৰ লাগিব। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক চাব। যিহেতু এতিয়া APSC UPSC পেটাৰ্ণ ফ'ল' কৰিছে, গতিকে এইটো এটা খুব সহায়ক হৈছে। আপোনালোকে UPSC প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক চাব পাৰে। তাৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হওক বা এছেবিলাক আপোনালোকে তাৰ পৰা চাব পাৰে। আৰু এথিক্সৰ কেছ ষ্টাডিজবিলাক স্পেচিফিকেলি সেইখিনি বস্তু আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাকৰ পৰা চাই প্ৰেক্টিছ কৰিব পাৰে। প্ৰথমতে আপোনালোকে চিলেবাছ চাই লওক, তাৰপিছত ভালদৰে ষ্টেণ্ডাৰ্ড বুকছখিনি পঢ়ক, লগতে অন্যান্য যিবিলাক জাৰ্নেলছ হওক বা নিউজ পেপাৰ সেইখিনিৰ পৰা আপোনালোকে ডাটাবিলাক কালেক্ট কৰক। আৰু নিউজ পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট, কাৰণ যিখিনি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিব সেইখিনি এতিয়াৰ যিবিলাক চলি আছে সেইখিনিৰ ওপৰতে সাধাৰণতে হয়। লাষ্ট ইয়াৰ তেনেকুৱা হৈছে। আপোনালোকে নেশ্যনেল নিউজ পেপাৰ চাব পাৰে, দ্য হিন্দু বা যিকোনো ধৰণৰ এখন নিউজ পেপাৰ। আৰু আছাম স্পেচিফিক সাধাৰণতে আছাম ট্ৰিবিউনে চোৱা হয়। আৰু যিসকলে আছামিজ মিডিয়ামত প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে যিকোনো এখন অসমীয়া বাতৰি কাকত পঢ়িব। আৰু তাৰ যিখিনি স্পেচিয়েলি যিখিনি এডিটৰিয়েলত খুব ইম্পৰ্টেণ্ট টপিক কিছুমানৰ ওপৰত আহে, সেইবিলাকৰ পৰা আপোনালোকে ভালদৰে চাই ল'ব কোনটো এডিটৰিয়েল ইম্পৰ্টেণ্ট হ'ব, কোনটোৰ পৰা কি ধৰণৰ কুৱেশ্যন হ'ব পাৰে। কেতিয়াবা টুৰিজিমৰ ওপৰত কিছুমান কুৱেশ্যন এডিটৰিয়েলত আৰ্টিকল আহি থাকে, গতিকে সেইবোৰ যেতিয়া টুৰিজিমৰ ওপৰত এটা কুৱেশ্যন আহিব, তাত আপোনালোকে সেইটো টপিকৰ পৰা কিছু বস্তু আপোনালোকে সেইটো আৰ্টিকলৰ পৰা ল'ব পাৰিব। ঠিক তেনেদৰে কিছুমান আমাৰ ইছ্যু, যেনেকৈ ৱেটলেণ্ড ডিগ্ৰেডেশ্যনৰ কথাটো খুব বেছিকৈ এইকেইদিন আহি আছে নিউজ পেপাৰত, গতিকে তাৰ ওপৰত আপোনালোকে নোটছ বনাই ৰাখিব পাৰে, যিটোৱে আপোনালোকৰ এনচাৰ ৰাইটিঙত হেল্প কৰিব। নিউজ পেপাৰখন কেতিয়াও মিছ নকৰিব, নিউজ পেপাৰখন খুব ইম্পৰ্টেণ্ট। মেইনছৰ ক্ষেত্ৰত এছপাৰেণ্টসকলৰ আৰু এটা কুৱেৰি থাকে, সেইটো হৈছে ভাল আনচাৰ এটা কিদৰে লিখিব পাৰে। প্ৰথম কথা হ'ল, ভাল আনচাৰ এটা লিখিবৰ কাৰণে আপোনাৰ ওচৰত ভাল কণ্টেণ্ট এটা থাকিব লাগিব, আৰু তাৰ কাৰণে আপুনি প্ৰথমতে গোটেই টপিকটো ভালদৰে জানিব লাগিব। আনচাৰ এটা লিখিবলৈ হ'লে ফাৰ্ষ্ট আপুনি এটা ব্ৰিফ ইন্ট্ৰডাকশ্যন দিব লাগিব। যিটো কুৱেশ্যন সুধিছে তাৰ মূল বিষয়টোৰ ওপৰত এটা ব্ৰিফ ইন্ট্ৰডাকশ্যন লিখিব, এটা বা দুটা লাইনৰ। তাৰপিছত যিটো কথা সুধিছে মেইন বডিটো যেতিয়া আপুনি লিখিব, সেইটো যদি আপুনি পইণ্টছত লিখিব পাৰে খুব ভাল হয়। পেৰা কৰি লিখাতকৈও মানে পইণ্টছত যদি লিখে আৰু বুলেট পইণ্টছ তেনেকৈ আপোনালোকে লিখে, সেইটোত মাৰ্কছ কেৰি কৰিবলৈ ইজি হয়। তাৰপিছত আহে মেইন বডিটো আপুনি যেতিয়া ভালদৰে এটা ভাল কণ্টেণ্ট এটা দি লিখিলে, তাৰপিছত যদি কিছুমান কুৱেশ্যনত কেতিয়াবা আমাক পজিটিভ নিগেটিভ এছপেক্ট লিখিব দিয়ে, তেতিয়াও পজিটিভ এছপেক্ট নিগেটিভ এছপেক্ট লিখি তাৰপিছত এটা নিউট্ৰেল কনক্লুজন দিব চেষ্টা কৰিব লাগে। কনক্লুজনটো সদায় নিউট্ৰেল আৰু লগতে ৱে ফৰৱাৰ্ড টাইপৰ হ'ব লাগে, যাতে আমি কিবা এটা বস্তুৰ আমি নিগেটিভ ছাইডটো দেখুওৱাৰ পিছতো তাৰ কেনেকুৱা ফিউচাৰ পটেঞ্চিয়েলিটিজ আছে বা কেনেকৈ সেই প্ৰব্লেমটো
সলভ কৰিব পাৰি সেইটোৰ ওপৰত এটা পজিটিভ ছাইডত এটা আমি কনক্লুজন লিখিব লাগে আৰু কনক্লুজনটো ব্ৰিফেই হ'ব লাগে বেছি দীঘলীয়া কৰিব নালাগে 2-3 শাৰীত শেষ কৰি দিব লাগে 10 মাৰ্কছৰ কুৱেশ্যনৰ বাবে 150 ৱৰ্ড দিয়া হয় লিমিট দিয়া হয় আৰু 15 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে 250 ৱৰ্ডছ দিয়া হয় তেনেদৰে মিলাই আপোনালোকে লিখিব চেষ্টা কৰিব আৰু মডেল এনচাৰবিলাক আজিকালি এভেইলেবল থাকে অনলাইন আপোনালোকে চাব পাৰে মডেল এনচাৰবিলাক কেনেকৈ দিছে তাৰ পৰা কৰি আপোনালোকে আনচাৰ ৰাইটিং কৰিব পাৰে আনচাৰ ৰাইটিংটো এদিনত হোৱা বস্তু নহয় সেইটো প্ৰেক্টিচৰ লগত আপোনাৰ ইম্প্ৰুভমেণ্ট হ'ব ফাৰ্ষ্ট যেতিয়া আনচাৰ ৰাইটিং ষ্টাৰ্ট কৰা হয় তেতিয়াই ৱৰ্ড লিমিটটো বেছি হৈ যায় বহুতৰ হয় গতিকে সেইটো যেতিয়া আপুনি যিমানেই লিখিব সিমানে আপোনাৰ সেইটো ইম্প্ৰুভ হ'ব গতিকে আপোনালোকে কণ্টেণ্ট এটা ভালদৰে লৈ টপিক এটা পঢ়ি ভালদৰে তাৰ ওপৰত এটা আনচাৰ বনাব চেষ্টা কৰিব উইদিন দ্য প্ৰেছক্ৰাইবড ৱৰ্ড লিমিট আৰু মেইনছৰ বাবে মক টেষ্ট খুবেই জৰুৰী কাৰণ মক টেষ্টত যেতিয়া আপুনি এপিয়াৰ হ'ব তেতিয়া আপুনি গম পাব আপোনাৰ কোনটো দিশত ভুল হৈ আছে লগতে কোনটো দিশত আপোনাৰ ইম্প্ৰুভমেণ্টৰ প্ৰয়োজনীয়তা আছে গোটেইখিনি আপুনি মক টেষ্টৰ দ্বাৰা গম পাব আৰু লগতে টাইম মেনেজমেণ্টটো আপোনাৰ হৈ যাব যেতিয়া আপুনি মক টেষ্ট এপিয়াৰ হ'ব আপুনি তেতিয়া আপুনি টাইম মেনেজমেণ্টটো আপোনাৰ গম পাব আপুনি কাৰণ আমি 250 মাৰ্কছ আমি 3 আৱাৰ্ছত কমপ্লিট কৰিব লগা হয় যিটো প্ৰেক্টিচ অবিহনে এটা ডিফিকাল্ট টাস্ক বুলি ক'ব পাৰি গতিকে কিদৰে কম সময়ৰ ভিতৰত গোটেই বস্তুখিনি কভাৰ কৰিব পাৰিব কিদৰে কম সময়ৰ ভিতৰত আপুনি পেপাৰখন কমপ্লিট কৰিব পাৰিব সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে আৰু এনেকুৱা নহয় যে আপুনি গোটেইবোৰ কুৱেশ্যনে এপিয়াৰ মানে ছেম ৱেত লিখিব লাগিব কিছুমান কুৱেশ্যনত আপুনি মেপ দেখাব লাগিব পাৰে কিছুমান কুৱেশ্যনত আমি চাৰ্টছ বনাব লগা হয় বা কিছুমানত আমি তেনেকৈ ডায়েগ্ৰাম বনাব লগা হয় গতিকে প্ৰতিটো কুৱেশ্যন যে এটা ৱেতে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই কিছুমান কুৱেশ্যনৰ বাবে আমাৰ সময়টো নিমিলা হৈ যায় সাধাৰণতে কেতিয়াবা গতিকে যেতিয়া সময়টো নিমিলে আমি জাষ্ট এটা ডায়েগ্ৰাম দি গোটেই বস্তুখিনি বুজাব লগা হয় আৰু ডায়েগ্ৰামেটিকেলি বুজালে সেইটো বেছি ভাল হয় কাৰণ আপোনাৰ নিজৰ কনচেপ্টটো ক্লিয়াৰ থাকিব আপুনি যেতিয়া ডায়েগ্ৰামেটিকেলি বস্তুটো বুজি পঢ়িব আৰু লগতে আপুনি যেতিয়া সেইটো বস্তু এক্সামত প্ৰপাৰলি আপুনি ডায়েগ্ৰামটো দেখাব পাৰিব সেইটো এটা আপোনাৰ বাবে পজিটিভ দিশ হয় গতিকে এইখিনি আছিল কিছু টিপছ মেইনছৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক আৰু যদি কিবা কুৱেৰিজ থাকে আমাক কমেণ্টত জনাব আমি আৰু কিবা বেলেগ টপিকৰ ওপৰত লাগিলে ভিডিঅ' বনাম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকৰ বাবে ভিডিঅ'টো সহায়ক হ'ব ভাল লাগিলে আমাৰ ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ